জৰাফুকা বন্ধ কৰাৰ ক্ষেত্ৰত চৰকাৰে অনা নতুন বিধেয়কক লৈ সদনত মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ তন্ত্ৰমন্ত্ৰ কৰাত বাধা নাই কিন্তু বিশেষ উদ্দেশ্যৰে তন্ত্ৰমন্ত্ৰ বা জৰাফুকা যদি কৰে তেন্তে তাৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব আইনী ব্যৱস্থা উদাহৰণস্বৰূপে আজমলৰ প্ৰসংগ আনি মুখ্যমন্ত্ৰীয়ে কয় আজমলে যদি নিৰ্বাচনী সভাত পানী জৰাফুকা কৰি দিয়ে তেন্তে সেয়াও আহিব আইনৰ আওতাত আইনখন যদি ইমপ্লিমেন্ট কৰো তন্ত্ৰও নোহোৱা হ'ব মন্ত্ৰও নোহোৱা হ'ব গোটেই জনজাতীয় লোকৰ শক্তিখিনি নোহোৱা হৈ যাব সেই কাৰণে আমি এই বিলখন ৰিভাইজ কৰিলো যে অসমত এই বিলখন আমি ইমপ্লিমেন্ট নকৰো বিৰোধী দলপতিয়ে কৈছে এখন কৰক আমি কৈছো আমি এখন নকৰো আমি কেন্দ্ৰীয় চৰকাৰক পঠাম আমি কম যে অসমত আমি সেইখন বিল নকৰো আমাৰ বিলখনহে আমি ৰূপায়ণ কৰিম কাৰণ এই বিলখন আজিলৈকে কোনেও দেখা নাই বা কোনেও ডিসকাশন কৰা নাই যে 1954ত জৱাহৰলাল নেহেৰু ডাঙৰীয়াই মেজিকেল ৰিমেডিত তালিসমান মন্ত্ৰ কবচ এটাতো আমাৰ মুছলমান মানুহেতো কবচ দিয়েই আমিতো মন্ত্ৰ তন্ত্ৰত বিশ্বাস কৰোৱেই আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াই নিজেই ক'লে যে মায়ঙত শক্তি আছে তেওঁৰ কথাটোক মই পূৰ্ণ সমৰ্থন কৰিছো না আপুনিতো মহান গতিকে এতিয়া কাৰণে আমাৰ এই বিলখনত আমি কি কৰিছো উই আৰ মেকিং এ ভেৰি সিম্পল ডিজাইন যে জুনে যি কৰিব খুজে কৰক আমি কাকো বাধা নিদো আমি তেতিয়াহে বাধা দিম যদি নন সাইন্টিফিক ইৰাডিকেট দ্য নন সাইন্টিফিক হিলিং প্ৰেক্টিসেছ উইথ আল্টেৰিয়ৰ মোটিভ তাৰমানে হিলিং প্ৰেক্টিস কৰাটোক আমি বেন কৰা নাই তন্ত্ৰ মন্ত্ৰ সব কৰিব খালি উইথ আল্টেৰিয়ৰ মোটিভ যেনেকে আজমল সাহেবে যেতিয়া আপোনাক পানীৰে দুৱা দিয়ে একো অসুবিধা নাই কিন্তু পানীত দুৱা দি যেতিয়া ভোট কিনিব খুজে দ্যাট ইজ অফেন্স এইটো কৈছো যে ইলেকশন এটোত আমি সমৰ্থন কৰিছো তেখেতক অধ্যক্ষ মহোদয় ইলেকশন মিটিঙত যেতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াই কংগ্ৰেছে আৰু বিজেপি একে সুৰত কথা কৈছে জানো ভিতৰত প্লিজ এইটোত আমি 100% সমৰ্থন কৰিছো এতিয়া যেতিয়া আজমল ডাঙৰীয়াই আজি মোক আহিছে মোৰ গাটো বেয়া হৈ আছে বোলে তুমি পানী এক টুপি খোৱা গাটো ভাল হৈ যাব দ্যাট ইজ নট এ আল্টেৰিয়ৰ মোটিভ বাট when he goes in a election meeting আৰু পানী খোৱাব আৰম্ভ কৰে ষ্টেজত বহি then it is a ulterior motive to capture votes সেইটোক আমি এই বিলখনত বেন কৰিছো আজমল সাহেবক আপুনিও কব আমিও কম যে বাকি দিনা কৰক ধুবুৰীত ইলেকশন মিটিঙত কৰিব নালাগে ইফালে মুখ্যমন্ত্ৰীৰ ৰঙা হুটা আৰু আঙুঠি পিন্ধাক লৈ অখিল গগৈ সোধা প্ৰশ্ন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে নিজৰ কল্যাণৰ বাবে আৰু অখিল গগৈৰ কুদৃষ্টিৰ পৰা বাচিবলৈ তেওঁ পিন্ধিছে ৰঙা হুটা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ হাতত বহুত ৰঙা সেইবোৰ কথা আনিব নালাগে বহুত ৰঙা চিন আৰু আপুনি এতিয়া মুভ কৰিব না উইডল কৰিব ৰত্ন দেখেন সেইবোৰ সেইটো কৰিব না নপৰিব অধ্যক্ষ ডাঙৰীয়া মাননীয় অধ্যক্ষ মহোদয় এইটো যে মই পিন্ধিছো মোৰ নিজৰ কল্যাণৰ কাৰণে পিন্ধিছো এক মিনিট যোনে দিছে পইচা লৈছে নে নাই প্লিজ এক মিনিট প্লিজ অখিল গগৈ মাননীয় অধ্যক্ষ মহোদয় অনাগত কোৱেশ্চন নকৰিব মানে নক্সাল ট্ৰেইনিং কেম্প আৰু এছেম্বলিৰ মাজত ডিফাৰেন্সটো থাকিব লাগে অধ্যক্ষ মহোদয় এইটো মই পিন্ধিছো এইটো মই কাকো এক্সপ্লইট কৰিবৰ কাৰণে পিন্ধা নাই মোৰ ৱেলফেয়াৰৰ কাৰণে মই পিন্ধিছো যাতে আপোনাৰ কালা নজৰৰ পৰা মই বাচি থাকিব পাৰো গতিকে এইটো এক্টত নপৰে কাৰণ যেতিয়া কোনবাই মানুহে মোৰ 9 বছৰ বাচ্চালৈকে এৰি নিদিয়ে তেতিয়াতো মই কিবা এটা দৈবিক পাৱাৰক ল'ব লাগিব গতিকে এই যেতিয়া মই আপোনাক ইভিল ডিজাইন কৰো যে আপুনি মোক এই বিষয়টো মই আপোনাক এটা এই মোৰ হিলিং প্ৰেক্টিছটো ল'লে আপোনাৰ কেন্সাৰ বেমাৰ ভাল হৈ যাব কিন্তু ভাল নহয় তাত কোনো সাইন্টিফিক প্ৰুফ নাই তাত পৰিব কিন্তু যদি মানুহজনে কেন্সাৰ বেমাৰ ভাল কৰিম টকা পইচা নলয় সি খালি হিলিং কৰিছে বাহিৰৰ পৰা দেন আল্টেৰিয়ৰ মোটিভটো নাথাকিলে ইয়াত নপৰে আল্টেৰিয়ৰ মোটিভটো থাকিলেহে ইয়াত পৰিব ইমানে কথা